নমস্কাৰ পুনৰ এটি সৰু প্ৰেৰণাদায়ক কাহিনীলৈ মই মীনাক্ষী আপোনালোকৰ ওচৰত। এখন ৰাজ্যত এজন ৰজা আছিল। এদিনাখন এজন বিদ্বান সাধু ৰজাজনৰ ৰাজ্যলৈ আহিল। ৰজা নিজেই সাধুজনৰ ওচৰলৈ গৈ সাধুক নিজৰ মহললৈ আমন্ত্ৰণ জনাই আহিলে। কথা মতে সাধু ৰজাৰ মহললৈ আহিল। ৰজাই সাধুজনক খুব শুশ্ৰূষা কৰিলে। ৰজাৰ এই আতিথ্যত সাধুজন খুবেই প্ৰসন্ন হ'ল আৰু যাবৰ সময়ত তেওঁ ৰজাক এটি তাবিজ দিলে আৰু ক'লে, যেতিয়া জীৱনত সমস্যাই লগ নেৰে আৰু আপোনাৰ এনেকুৱা লাগে যেন সকলো শেষ হ'ব ধৰিছে, এই তাবিজটোত এখন কাগজত এটা মন্ত্ৰ লিখা আছে, তেতিয়া সেইখন খুলি পঢ়ি চাব। তাৰ আগতে তাবিজটো কেতিয়াও নুখুলিব। ৰজাই লগে লগে তাবিজটো ডিঙিত পিন্ধি ল'লে। তাৰ কিছুদিন পিছত ৰজাৰ ৰাজ্যত শত্ৰুৱে আক্ৰমণ কৰিলে। ৰজাৰ সৈন্যবাহিনী শত্ৰুৰ হাতত পৰাস্ত হ'ল। ৰজাই নিজৰ প্ৰাণ বচাই জংঘলৰ ফালে পলালে আৰু এটা গুহাৰ ভিতৰত লুকাই থাকিল। ৰজাই গুহাৰ ভিতৰৰ পৰা শত্ৰুৰ ভৰিৰ শব্দ শুনিবলৈ পালে। তেতিয়া ৰজাৰ এনেকুৱা লাগিল যেন তেওঁ শত্ৰুৰ হাতত ধৰা পৰিলে আৰু তেওঁৰ সকলো শেষ হৈ গ'ল। তেওঁ ভাবিবলৈ ধৰিলে, এতিয়া এই সৈনিকে মোক বন্দী বনাই ল'ব। তেতিয়াই ৰজাৰ সেই সাধুজনে দিয়া তাবিজটোৰ কথা মনলৈ আহিল। তেওঁ লগে লগে তাবিজটো খুলি তাত থকা কাগজখন উলিয়ালে। কাগজখনত লিখা আছিল, এই বেয়া সময়খিনিও পাৰ হৈ যাব। ৰজাই এইখিনি পঢ়ি বহুত সাহস পালে। কিছু সময় পিছত সৈনিকৰ ভৰিৰ শব্দ অহাটো বন্ধ হৈ গ'ল। ৰজাই গুহাৰ পৰা জুমি চাই দেখিলে যে সৈনিকৰ দলটো তাৰ পৰা বহুত দূৰলৈ গুচি গৈছে। তাৰ পিছত ৰজাই নিজৰ জীৱন বচাই ৰাজ্যলৈ ঘূৰি আহিল। এই কাহিনীটোৰ পৰা আমি ইয়াকে বুজো যে ভাল দিনেই হওক বা বেয়া দিন সদায় নাথাকে। আমি এইটো মনত ৰাখিব লাগে যে সময় সলনি হয়। বেয়া সময় আহিলেও আমি ভাবিব লাগে যে এই বেয়া সময়কণো ধুনীয়াকৈ পাৰ হৈ যাব। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই আছে যদি পেজটো ফ'ল' কৰি থ'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।